বহু দিনৰ পিছত আজি ব্ৰইলাৰ বাইদেউ যোৱা ৰাতি লগৰটোৰ লগত কথা পাতি আছিলো কথাই কথাই খোৱাৰ কথাই ওলাই দিয়কচোন বোলো বহুত দিন হ'ল ব্ৰইলাৰ বাইদেউক খোৱা নাই এই মাংসটো নাখালে গা মনবোৰো বৰ ভাল লাগি নাথাকে নহয় বোলো ঘৰৰ পৰা দি পঠোৱা জাতিলাও অলপ আছে বোলো ৰাতিপুৱা মাংস দিয়ে বনাই খাব লাগিব বোলো ফোনত পাতি থকা কথাখিনি শুনিলে হপায় ৰাতিপুৱা এটোৱা বেলকনিত অবিবাহিতা গাভৰুৱে ব্ৰাছ কৰি আছে নহয় 10-15 মিনিটমান ৰখিলো বোলো আজি দাঁত মাজি হোৱাই নাই নে বোলো একেদিনাখনে চাফা কৰিব হ'বলা দাঁতকেইটা মই বোলো এই আজি মোক দেৰি কৰিলে আৰু বোলো মাংস খাম বুলি গম পাই এই বেলকনিৰ পৰা নোযোৱাই হ'ল উপায় নাই মই বোলো এনেই দেৰি হৈ আছে আৰু দেৰি কৰিব নোৱাৰি ওলাই যোৱাৰ লগে লগে সুধিলেই নহয় গুড মৰ্নিং নিতিন ক'ত যোৱা ৰাতিপুৱাই পুৱাই বোলো ডাষ্টবিনটো পেলাই আহো পেলাব নোহোৱা ডাষ্টবিনটো হাততে লৈ ওলাই গলো কিন্তু ব্ৰইলাৰ লৈ উভতি অহাৰ পিছতো বেলকনিতে ৰখি আছে এইবাৰ পানী খাই খাই সুধিছে কি আনিলানো মই বোলো ব্ৰইলাৰ অলপকে আনিলো বোলে কিহেৰে বনাবা মই বোলো জাতিলাওৰে বনাম ভাবিছো অ ৱাও মই বোলে আজিলৈকে জাতিলাও দি বনোৱা খায়ে পোৱা নাই মই বোলো মনতে ভাবিছো বোলো কিনো খাই ডাঙৰ দীঘল হলিও তেনেহলে মই বোলো ঠিক আছে যদি খাবলৈ ভাল হয় তেনেহলে দিম বাৰু অলপ তুমি যি বনালেও ভালেই হয় দিয়া মই বোলো তুমি চেনিটো দিলা আৰু দিয়া সঁচাকে খাই নাই পোৱা মই বোলো সঁচাকে যদি ভাল হয় খাবলৈ দিম দিয়া বনাইতো ল'ব দিয়া প্ৰথমতে ভাবিছিলো 3 সাঁজমান খাম যি দেখিছো এসাঁজতে খতম হ'ব ভেলেণ্টাইন ডে দিনাখন দৰ্জা খুলি বহিলো দেখা দেখি নাই আজি মাংস খাম বুলি গম পাই বেলকনিতে চুপি আছিল বেমাৰ হোৱা বুলি ভাও জুৰি 2 সপ্তাহমান তোমাৰ পৰা খাম ৰবা গম পাবা এই অৰ্থ নোহোৱা মানুহবিলাকক খুৱাই খুৱাই যৌৱন যাব যেন পাইছো আৰু বিগত এটা বছৰে বনাই বনাই খুৱাই আছো তাৰ পৰিৱৰ্তে একো পোৱা নাই অকলে আৰু কিমান টেনচন ল'ম আৰু বাৰু এইফালে খাৱাই ধৰা কেৰাহীটো তেল গৰম হোৱাৰ লগে লগে এটা ইউজলেছ তেজপাত লং ইলাচি শুকনা জ্বালা গোটা জিৰা দি পিয়াজখিনি ৰঙচুৱাকৈ ভজাৰ পিছত অলপমান আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভজাৰ পিছত নিমখ হালধিৰে মেৰিনেট কৰি থৈ দিয়া মাংসখিনি দি হাই ফ্লেমত 5-6 মিনিট ভাজিবলৈ দিম তাৰ পিছতে ঢাকনখন মাৰি অলপমান সময় ভজাৰ পিছতে এম সাইজৰ এটা বিলাহী দি ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিম আনহাতে বগী কেৰাহীজনীত কেইটামান গোটা জিৰা আৰু ধনিয়া অলপমান সেকি গুৰি কৰি ল'ম এতিয়া মাংসত কাটি থোৱা জাতিলাওখিনি দি দিছো আপোনালোকে হদলা হদলিকৈ দিব পাৰে মই অলপমান মিহিকে কাটি দিছো আৰু ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিছো আনহাতে মোৰ জাপানী জহা কেইটাও পাতি দিলো জাতিলাওখিনি অলপমান গলি যোৱাৰ পিছতে এতিয়া দিছো জিৰা আৰু ধনিয়া গুৰিখিনি অলপমান আদা নহৰু অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু ভাজি থোৱা আলুখিনি দি ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিছো আনহাতে মোৰ অসুস্থ কুকাৰটো হেচনতা মাৰি চিটিটো মৰুৱাই ললো এতিয়া সময় হৈছে মাংসখিনিত ভকভকীয়া উতলা গৰম পানী দিয়া পানী নিদিয়াকৈও খাব পাৰি যিহেতুকে মই আৰু বিশেষ একোৱে বনোৱা নাই সেই হেতুকে অলপমান পানী দি দিছো আনহাতে বিলাহী পিয়াজ কেঁচা মটৰ বন্ধাকবি আদা হেৰি পুৰা জলকীয়া মিঠাতেল আৰু পৰিমাণ মতে নিমখ দি এখন চালাড বনাই ললো মাংস ৰেডি হৈ গৈছে শেষত অলপমান গৰম মছলা ছটিয়াই দিছো যিহেতুকে আজি মাংস আছে সেইহেতুকে ওজনটো জোখতকৈ অলপমান বেছিকে কমাই গা পা ধুই নমু কৰি পৰিবেশন কৰিবলৈ লৈছো এহাতে লৈছো জাপানী জহা চাউলৰ ভাত কাষতে লৈছো এটা চালাড ৰাতিৰে অলপ বন্ধাকবি ভাজি এটা হেৰি পুৰা জলকীয়া আৰু বিশালৰ বগাবাটিত জাতিলাওৰে বনোৱা ব্ৰইলাৰ বাইদেউ দেৰি নকৰি খাবাই লৈছং আৰু দেখিয়ে খাং লাগিছে নে নাই বাৰু আপোনালোকে যদি জাতিলাওৰে চিকেন বনাই খাইছে তেনেহলে এবাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব খাবা আৰু 10 আউট অফ 10 বোলো যিহে মলমলাই গোন্ধাইছে ভাবি আছো বোলো ফাঁকি দিনো কেনেকে দিওঁ বোলো যি আছে যি নাই অলপমান দিয়ে দিওঁ